ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মিছো सही लगाया है আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ দৌৰাদৌৰি নকৰো বাৰু কিন্তু তুমি মোৰ লগত কিবা বেলেগ চাল খেলা নাইতো এইটোত মই কি চাল খেলিম দাদা মৌজাৰ কথা আপুনি মুটকৈ বেছি ভালকৈ জানে জানো কিয় নাজানে আচ্ছা হেই নহয় এই কেতিয়া কৰিবা এফিডেভিট আজি বিকাশৰ পৰা চহীটো লৈ লওঁ কাইলৈ এফিডেভিট কৰিম কিন্তু কি আকৌ বিকাশে চহী কৰাৰ পিছত আপুনি বিষ্ণুক এৰি দিব লাগিব তাৰ পাছত যদি তুমি তোমাৰ সিদ্ধান্ত সলনি কৰা বিকাশে চহী কৰাৰ পিছত মোৰ সিদ্ধান্ত সলোৱা নহলোৱাৰ লগত কি কথা আছে এমাহ পিছত হলেও আপুনি কোৰ্ট এফিডেভিট কৰি মৌজাৰ দায়িত্ব আপুনি ল'ব পাৰিব পাৰিম চাহ খাব চাহ আনাকে যোৱা Yes. নেগুল পেলাবলৈ বাধ্য কৰাই দিলো মই মৌজাদাৰ প্ৰকাশ ৰঞ্জন বৰপতিক লগত টক্কৰ লয় মই বাৰু পঠিয়াম দিয়া মইতো তোমাক কথাখিনি ক'লোৱে সেইকাৰণে সি অলপ ই আকৌ দাখন লৈ ক'লৈ গৈছিল ৰ'বাচোন ৰ'বা মই তোমালৈ ফোন কৰি আছোঁ ঐ দাখন লৈ ক'লৈ গৈছিলি গৈছিলোঁ এফালে সিহঁতৰ ঘৰলৈ গৈছিলি তালৈকে যাম বুলি গৈছিলোঁ কিন্তু ঘূৰি আহিলোঁ ভালেই কৰিলি মই অচি ছাৰৰ লগত কথা পাতিছিলোঁ ছাৰে পুলিচৰ উপৰিও আৰু 10জনমান ল'ৰা লগাইছে তাক বিচাৰিবলৈ বিচাৰি পাম বুলি কৈছে মই ফোন কৰিলোহেঁতেন তোমালৈ নাই সেইটো নকৰিবা বুজিছোঁ কথাটো মই কিন্তু হ'ব ঠিক আছে মই খোলাম বাৰু তে হ'ব তুমি চিন্তা নকৰিবা ৰাখা ঐ শুন ৰেষ্টুৰেণ্ট আজি তই খুলিব লাগিব নখোলো আজি ৰেষ্টুৰেণ্ট কি কৰিবি তেন্তে সি আহলে বাচ্চাই ৰৈ থাকিবি সি ক'ত গৈছে গম পোৱা হ'লে তোক তালৈকে বিচাৰিবলৈ পঠিয়ালোহেঁতেন তেতিয়া অন্তত মালিকক বুজাই ক'ব পাৰিলোহেঁতেন কিন্তু এতিয়া কি কবি সি আহলে বাচ্চাই ঘৰতে বহি আছে এইটো সময়ত কেনেকৈ ৰেষ্টুৰেণ্ট খোলো তই কথাটো এবাৰ ভাবি চাবিচোন দেতি ভাবিয়ে কৈছোঁ সময় কাৰো বাবে নৰয় চন্দ্ৰ বিষ্ণু ঘূৰি নাহিলে তোৰ একো ক্ষতি নহয় দেতি হ'ব কষ্ট পাম কানিম দুদিন তাৰপিছত আকৌ চব স্বাভাৱিক হ'ব আকৌ কাম কৰি খোৱাৰ চিন্তা কৰিম তই বিষ্ণুক পাহৰি থাকিব পাৰিবি সি তোক তাৱৈ বুলি মাতে দেতি দেতি বুলি মতাজনীকে পাহৰিলোঁ দেখোন দেতি আপোন মানুহক পাহৰিব পৰা ক্ষমতা আপোনা আপুনি আহি যায় মানুহৰ মাথো আপোনজন হেৰুৱালে বাট চাব লাগিব আমি যিমানেই নকওঁ মই তোক ভাল পাওঁ মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ কিন্তু 99% মানুহে সেই আপোন মানুহজনক এদিন পাহৰি যায় কোনোবাই এবছৰত কোনোবাই 10 বছৰত 1% মানুহৰ বাহিৰে বাকী সকলোৱে আগৰ দৰে জীৱন আৰম্ভ কৰে মই যেনেকে মইনাৰ অবিহনে জীৱন আৰম্ভ কৰিছোঁ এতিয়া তাইৰ কোনো ভাল খবৰে মোক আনন্দ নিদিয়ে কোনো বেয়া খবৰে মোক দুখো নিদিয়ে তাইক সঁচাকৈ পাহৰিব পাৰিবি তই এই সঁচাকৈ মিছাকৈ শব্দ দুটা মানুহক আগৰ কথা পাহৰাবলৈ চেষ্টা কৰাৰ এটা বুদ্ধিয়ে মাথোঁ মই গুৰুত্ব নিদিওঁ তইও নিদিবি বল
পাগল হৈছা নেকি দাদাৰ নামত কিয় মৌজা লিখি দিম আকৌ তুমি আৰু মই মৌজা চলাব নোৱাৰো বুলি বুজিলো কিন্তু মই বুজা নাই কালিৰ পৰা তোমাৰ হৈছে কি কালি ক'লা তোমাৰ নামত মৌজা নালাগে বুলি আজি ক'লা দাদাৰ নামত আকৌ মৌজা দি দিয়া বুলি হৈছে কি মই বহুত ভাবি চিন্তি কৈছো বিকাশ মৌজাদাৰ সকলো হ'ব নোৱাৰে মইতো নোৱাৰো বুলি মই জানোৱেই কিন্তু তুমি পাৰিবা তোমাক মই জানো বিপ্ৰক কৃষ্ণই ৰাজ আতিথ্য দিব পাৰে কিন্তু ৰজা বনাব নোৱাৰে কিন্তু তুমি বৈষ্ণৱীৰ ক্ষেত্ৰত সকলো সম্ভৱ তেন্তে মই পেপাৰ ৰেডি কৰিম তুমি ৰাতি সাইন কৰি দিবা মোক কাৰণটো কোৱাচোন একেটা কথাকে কিমান কম বিকাশ হ'ব দিয়া মোৰ কথা নামানা যদি নাই মইনো হয় কোন তোমাৰ শুনাচোন এইটো সিদ্ধান্তই তোমাক কিমান ক্ষতি কৰিব পাৰে তুমি জানানে দাদাৰ নামত মৌজা লিগেলি হোৱাৰ পাছত দাদাই কি ৰূপ ল'ব পাৰে আমি ভাবিবও নোৱাৰো কিন্তু নলয় একো ৰূপ আমি মৌজাটো দিয়াৰ বাবে আমাৰ ওচৰত কৃতজ্ঞহে হ'ব মই পেপাৰ ৰেডি কৰোঁ তুমি চহী কৰি দিবা ঐ হেৰি এই বিষ্ণুৰ কিবা খবৰ পাইছ নেকি নাই পোৱা মই বাৰু মানুহ লগাইছো এই সামগুৰি চাইডত এজনে চাইছে কালি বোলে কিবা বিষ্ণুৰ সৈতে একে ল'ৰা এটা দেখিছিলে মই থানাটো খবৰ দিছো তেওঁলোকে বিচাৰি কাইলৈ মানে লৈ আহিম বুলি কৈছে আমাৰ থানাটো খবৰ এটা দিম নেকি নালাগে এনে শুনচোন মোৰ তোৰ সৈতে কথা এটা আছে ক তই বৈষ্ণৱীক কিবা কৈছিলি বৈষ্ণৱীক চাহ বনাবলৈ কৈছিলো কি হ'ল বেয়া পালে নেকি ধমকি দি পেলাই কিবা কৈছিলি হেই মই কথাবিলাক এনেই হুলস্থুল কৰি নকওঁ জানো তাতেই যদি বেয়া পালে নাই মৌজা বিচাৰি কিবা কৈছিলি মৌজাৰ আশা এতিয়া মই নকৰোঁ ভাইটি এনেকৈ হ'ব দে ভাবিছোঁ পামৰ ফালে ঘৰটাকে সাজো তই ইয়াতে থাক মই তাতেই থাকিম আঁতৰত থাকিলে সম্পৰ্কবিলাকো ভাল হৈয়ে থাকে এনেও আজিকালি ইয়াত মোৰ কাম নোহোৱাই হৈছে বৈষ্ণৱীয়ে মৌজাৰো তোৰ নামত লিগেলি কৰি দিবলৈ কৈছে কি কিয় চা এইবিলাক কৰি মোক দয়া কৰিব নালাগে কিন্তু আৰু শুন তোক যদি ক'ৰবাত চাইন কৰিবলৈ কয় নহয় তয়ো চাইন নকৰিবি এনেও মোৰ মৌজাৰ চখটো নোহোৱা হ'লেই মই বৈষ্ণৱীৰ কথা পেলাব নোৱাৰো দাদা আই ভাইটি শুনচোন হাহক দাদা অলপ দিনৰ পিছত কান্দিবহে এতিয়া ভায়েকক মৌজা নালাগে বুলি এক্টিং কৰি কৈছে তেতিয়া সঁচাকৈ ক'ব মোক মৌজা নেলাগে এই মৌজাৰে আপোনাক ডুবাম মই মোৰ আচল খেল আৰম্ভ হৈ গ'ল গুড লাক দাদা ইয়াতে বহি আছা মই তোমাক বিচাৰি চবতে চালো কি দৰকাৰ মই য'তেই নাথাকো কিয় তোমাৰ প্ৰয়োজন কি বৰ ভাগৰ লাগিছে আগতেতো এনেকুৱা লগা নাছিলে নাজানো উশাহ ল'বলৈ কিবা দিগদাৰ পোৱাৰ নিচিনা লাগিছে নাজানো বৰ বুকুখন বিষাইছে উশাহ ল'ব দিগদাৰ হৈছে কি হৈছে তোমাৰ কি হৈছে চাওঁ বুটামটো খোলাচোন কি হৈছে চাওঁ উশাহ ল'ব পাৰিছা নাই এতিয়া কি হৈছেনো কিয় বিষাইছে তোমাৰ উল্লু বনালো ৰাণী কেনেকুৱা লাগিলে তুমি একো কিয় কান্দিছা তোমাৰ এচা মাজাক নকৰিবা কোনোবাই দেখিব ৰাণী চুপ কি হ'ল তোৰ কি ভাবি আছ কামটো কৰিবই লাগিব কাম নকৰিলে চলিবি কেনেকে কচোন সি ক'ত বা আছে কেনেকৈ বা আছে
একো নাজানো তাৰপিছত আৰু এইবিলাক কেনেকৈ কৰি থাকোঁ তোক ইয়ালৈ জোৰকৈ কিয় মাতি আনিছোঁ জানো মালিকে ফোন কৰিছিল তই যদি এখন চলাব নোৱাৰা বেলেগক চলাবলৈ দিব তেতিয়া তই কি কৰিবি কৰিম আৰু কিবা এটা কি কৰিম আৰু কিবা এটা কৰাতকৈ হাতত থকা কামটো কৰাত কি আপত্তি আছে বুজি কিয় নাপাওঁ সি নোহোৱা হোৱা কিমান দিন হ'ল মনত আছে আৰু আজি কিমান তাৰিখ তই জানো সি কিবা ডাঙৰ বিপদত পৰিব পাৰে তই মই ভবাৰ দৰে সৰু কথা হৈ থকা নাই অ দিদি খাবলৈ কি আছে ভোক বিষ্ণু ঐ বিষ্ণু ক'ত গৈছিলি তই ইমান বিচাৰি ফুৰিছিলো তোক ক'লৈ গৈছিলি বল অঁ তোক বিচাৰি ফুৰিছিলোঁ ক'লৈ গৈছিলি বচোন বহ ঐ চা কণী আছে মই অমলেট বনাই আনো খাবি হা বহ বা তোক ইমান বিচাৰি ফুৰিছোঁ ঠিকে আছনে তই ঐ চন্দ্ৰ এই চাওঁ এই পিঁয়াজটো কাটি আহিছোঁ না মই আহি আছোঁ পালিনে বিষ্ণু নাই কি ক'ত গ'ল বিষ্ণু 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 ঐ বিষ্ণু এইটো চাচোন কি হৈছে মোক ভস্ম কৰি পেলাব ভস্ম কৰি পেলাব কোনে ভগৱানে আকৌ পুৰা খং উঠি গ'ল ভগৱানৰ মই আজি পাৰো জীৱনত চুৰ নকৰো মই চাৰেণ্ডাৰ কৰিম শপত লৈছো মই আজি পাৰো চুৰ নকৰো হৈছে কি সেইটো ক এইকেইদিন ৰাতি পুলিচৰ পেট্ৰলিং ডিউটি থকাৰ বাবে মই চুৰ কৰিব পৰা নাছিলো ঘৰত আজি 2 দিনমান ধৰি ভাতেই ৰন্ধা নাই সেইকাৰণে বেলেগ জেগাত সুবিধা নাপায় নামঘৰতে সোমাইছিলো নামঘৰত সোমাই চিলিণ্ডাৰটো দাঙোতেই মই বিষ্ণু বুলি যিটো আটাহ পাৰিলে মোৰ বুকু এতিয়াও ধপধপাই আছে মই যাওঁ মই চাৰেণ্ডাৰ কৰোঁগৈ পুলিচৰ ওচৰত এনেই মৰিবলৈ যাওঁ কিয় ময়ো কাকো নকওঁ ঘৰলৈ যাকে যা ছাৰ ৰ'বচোন ছাৰ মোক বচাওক ছাৰ নহ'লে মই ছাৰ ভস্ম হ'ম ছাৰ মোক ছাৰ লৈ যাওক থানালৈ ছাৰ হৈছে কি সেইটো ভালকে ক ছাৰ ই পাগল হৈছে ছাৰ নাই পাগল হোৱা ছাৰ মই এটা গভাইত চুৰ কিন্তু আজি পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰি মই মূল খুঁটিলৈ উভতি যাব বিচাৰিছোঁ ছাৰ চুৰ ঘৰৰ পৰা চিলিণ্ডাৰটো দাঙি লওঁতে মোক মই বিষ্ণু বুলি যি এটা ফালিলে মই তাৰ পৰা ভয়তে পলালো ছাৰ মোক লৈ যাওক মোৰ বহুত পাপ হৈ গ'ল কি বুলি গৰজিছিল বুলি ক'লি মই বিষ্ণু চুৰ ঘৰৰ পৰা ন নামঘৰৰ হয় ছাৰ আপুনি কেনেকৈ গম পালে বাইকত উঠি হৰি আপুনিও বলক মই আকৌ কিয় যাব লাগে ছাৰ বলক মই আহক একো নহয় জলদি আহক গৈ আছোঁ চন্দ্ৰ তাই তহঁত আকৌ কেতিয়া আহিলি আমি দেখোন আছোঁয়ে তই খাচোন তহঁতেও খা আকৌ দাদা আৰু 2টা মই কি খাই আছো আমলেট দাদা আৰু 2টা আমলেট দিবচোন ডাবল মোৰ হাতত পইচাই নাই নহয় মোৰ হাতত পইচা আছে নহয় তই খাচোন ভালকে খা বা আজিকালি মালদাৰ হলি তই দেখিলি তইহে চন্দ্ৰলৈ বৈষ্ণৱী বিয়া নিদিওঁ বুলি কৈছিলি এতিয়া দেখিছ মোৰ বন্ধু অসম্ভৱ একোৱেই নাই দাদা কলৈ গ'ল তহঁতকো খাব দিয়ক ন দাদা পইচা আছে যেতিয়া কিহৰ টেনচন হে দাদা মাত বোল নাই দেখিছনে দাদা বুলি মাতাৰ কাৰণে গুৰুত্ব দিয়া নাই নেকি হেৰি আৰু ডাবল আমলেট 2টা দিবি তহঁতে এনেকৈ হাঁহি আছ যে কিয় মই আধা পাগল কাৰণে আধা পাগল তই কিয় হবি পাগল সেইবোৰহে যিয়ে তোক পাগল বুলি ভাবে ভাইটি ক'লৈ গ'লি এইখন ৰেষ্টুৰেণ্ট এতিয়া চন্দ্ৰই চলাই মানে মই এইখনতে কাম কৰিবলৈ লৈছিলোঁ তোৰ ঘটনাটোৰ পিছৰ পৰা মালিকে এতিয়া মোক গোটেইখন দি দিলে মাহে কিবা এটা দিলেই হ'ল আৰু
তাৰমানে এইখন আজিৰ পৰা আমাৰ তাৱৈ ক'ত কি আছে তই দেখাই দে মই ৰান্ধি দিম তহঁতে খাবি আমাৰ যেতিয়া কিহৰ টেনশ্যন তাৱৈ আছোনা দেখুৱাই দিবি যা যা তই নিজে বনা কি বনাবি তই ক তই কি খাবি ক দিলেই হ'ল ম'ম' তই যি খা তাকে ম'ম' বনা ম'ম' খাম ম'ম' খাবি দে এই সেইটো লৈ তই বনাচোন ছাৰ মোক ইয়ালৈ কিয় আনিছে চিঞৰিছিল ক'ৰ পৰা ছাৰ মইনো কেনেকৈ ক'ম আকাশবাণীহে আছিলে আকাশৰ পৰাই হ'ব তেওঁতো ছাৰ সকলো দেখা পাই থাকে এই তই মানুহ থাকচোন তই ইয়ালৈ কিয় আহিছিল বলকচোন এইখিনিলে বলক ভিতৰলৈ ছাৰ মোৰ বৰত আছে এই পাৰিবহে ছাইডটোলৈ যাব যাওঁ আপোনালোকৰ নামঘৰত বন্ধ ৰুম আছে নেকি আছে ভাওনা আৰু এই গৰুখীয়া সকামত কলচল ৰখা হয় সৌটো বলক মই কেনেকৈ যাওঁ বাহিৰে দি বলক ঠিক আছে শেষ পুলিচে পাই গ'লে কি হ'ব ঐ পুলিচক কোনে আনিছে ইয়ালৈ বৰ ডাঙৰ ঘটনা হ'ল আজি মই নামঘৰত চুৰ কৰিবলৈ সোমাইছিলোঁ আৰু চুৰ কৰিবলৈ আহোঁতে ভগৱানে মোক ডাঙৰ ধমকি দিলে নহয় মই জীৱনত আৰু চুৰ নকৰোঁ লোভেই পাপ পাপেই মৃত্যু দেই ঠিকেই কৈছ ময়ো পইচা কেইটামানৰ কাৰণেহে ফচিলোঁ তলতো দেখোন ভঙা তই ইয়াতে ৰবি নে পলাবি নাই নাই মই নপলাওঁ মই পাপৰ শাস্তি লৈহে এৰিম তেনেহ'লে তই লাগি থাক দেই মই আহি আছোঁ হা ছাৰডাল ৰছী দেখোন চাওকচোন চাওক ৰছী নহয় এটা বিষ্ণুক এডাল ৰছী দি ইয়াতে বান্ধি ৰাখিছিল নেকি ৰুমটোত তলা মৰা থাকে হয় চাবি কাৰ হাতত থাকে চাবি কি হ'ল চাবি কাৰ তাত থাকে সোধা নাছিলোঁ জানো ভালকৈ নাজানো নহয় ছাৰ ফাঁকি নিদিব দেই নিজৰে প্ৰব্লেম হ'ব নাই দিয়া কিন্তু হৈছে কি কওকচোন আপোনালোকৰ গাঁৱত বিষ্ণু বুলি ল'ৰা এটা নাছিল জানো আছিল সেইটো নোহোৱা হৈছে হয় বিষ্ণুকেই ইয়াতে বান্ধি থোৱা হৈছিল কি কি হ'ল দাদাক মাতাচোন কথা আছিলে কি কথা আছে মোকেই ক এইটো মহিলাৰ কথা নহয় মতা মানুহৰ কথা দাদাক মাতক না মোকেই কচোন মই দাদাক কৈ দিম বন্ধন কি হ'ল দাদাৰ কথা আছিলে কি কথা এইফালে আহক না কি হ'ল সি নামঘৰ দৰ্জা ভাঙি পলাল কোন বিষ্ণু কি সি নামঘৰ কেনেকৈ পালেগে মই দেখোন তোক তাক তোৰ ঘৰত থ'বলৈ কৈছিলোঁ মুখত ৰাখিলে ফচি যাম বুলি মই তাক নামঘৰত ৰাখিলোঁ মনে মনে ক'ব নোৱাৰো নেকি তোক সি দেখিছিলে নেকি নাই দেখা আৰে মূৰ্খ তোক নামঘৰলৈ কোনোবাই যোৱা দেখিছিলে নেকি মনে মনে ক'ব নোৱাৰে নেকি কোন দাদা কক কথা ক'বলৈ আহিছ আহি গ'ল আৰু আপুনি কৈ থাকে যে সেইকাৰণে মোৰ আহি গ'ল আৰু এতিয়া মই কি কৰিম কোন ঘৰত চুপচাপ গৈ সোমাই থাকে আৰু এইবিলাক কথা কাৰো লগত আলোচনাও নকৰিবি অ'কে অ'কে আপুনি চিন্তা নকৰিব এসপ্তাহ ঘৰতে সোমাই থাকিম কিবা অলপ হেৰি কৰি একাউণ্টতে ভৰাই দিব হ'ব এই পৰা বাচি থাকিব আপোনাক লুটি পেলাব নহ'লে কুন্দনে ৰাখিছে ন বিষ্ণুক ৰজা ৰাণী সহযোগ কৰিলে নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে
मीसो सही लगाया है और गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स